ধুবুৰী চহৰৰ মাজমজিয়াত দুগৰাকীকৈ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত মৌন প্ৰতিবাদ গৌৰীপুৰত ৰাজ্যত অব্যাহত আছে ইজনৰ পিছত সিজন সাংবাদিকক আক্ৰমণৰ ঘটনা দুৰ্নীতি আৰু সিন্ডিকেটৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰিলেই আক্ৰমণৰ বলি হ'বলগীয়া হয় সাংবাদিকসকল যোৱা দুদিনমান পূৰ্বে ধুবুৰীৰ সাংবাদিক সেলিম শেখ আৰু সাহিল শেখক আক্ৰমণ কৰাৰ পিছত ভুক্তভোগী সাংবাদিকে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সদৌ অসম সাংবাদিক মঞ্চ আৰু ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যনে জিলা আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে কিন্তু তাৰ পিছতো আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীৰ এনে কাৰ্যক সদৌ অসম সাংবাদিক মঞ্চ কোচ ৰাজবংশী ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে গৰিহণা আৰু ধিক্কাৰ জনোৱাৰ লগতে আৰক্ষীয়ে যদি ৪৮ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ নকৰে তেন্তে ৰাজপথত ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে গৌৰীপুৰৰ পৰা সাহাবুদ্দিন মুল্লা ৰিপৰ্ট PI নিউজ ৰাজৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ সাংবাদিক বা বিভিন্ন দল সংগঠন নেতৃবৃন্দই যি ধৰণৰ ভয় ভাবুকি বা আক্ৰমণৰ বলি হ'বলৈ হৈছে তেনে ক্ষেত্ৰত FIR দিয়াৰ পিছতো জিলা প্ৰশাসন বা আৰক্ষী বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত সঁচাকৈ আমি ভাগ কৰিবলৈ বাধ্য হৈছোঁ যে ধুবুৰী জিলাত আইন শৃংখলা বোলা কোনো বস্তুৱেই নাই কাৰণ আমি দেখিবলৈ পাইছোঁ যে আজি কেইবা বছৰ ধৰি সোনাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মুৰ্গীৰ কণীলৈকে প্ৰত্যেকতে এটা সিন্ডিকেট ৰাজ চলি আছে সেই সিন্ডিকেট ৰাজ চলাৰ ফলত কিছু অসম চৰকাৰে প্ৰতিদিনে কোটি কোটি টকা ৰাজহ কৰ হেৰুৱাবলগীয়া হৈছে উল্লেখ্য যে এই বিষয়ত আমি বিভিন্ন সময়ত বিভিন্ন ঠাইত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ বা বিভিন্ন সাংবাদিক বিভিন্ন ধৰণে ইয়াৰ এগেইনষ্টত মাত মাতিছে বা বাতৰি পৰিৱেশন কৰিছে পৰিৱেশন কৰাৰ ফলত আক্ৰমণৰ বলি হ'বলগীয়া হৈছে তাৰ জ্বলন্ত উদাহৰণ যোৱা দুদিনমান আগত সেলিম চৰকাৰ নামৰ যিজন সাংবাদিকক আক্ৰমণ কৰিলে বিকি বাহিনীয়ে সেয়া আচলতে আজিৰ তাৰিখত গণতান্ত্ৰিক দেশত কোনো পথে মানি লোৱা সম্ভৱ নহয় অসম সাংবাদিক মঞ্চৰ সভাপতি সেলিম শেখক একাংশ দুৰ্বৃত্তই যি ধৰণে পাশবিক আক্ৰমণ কৰিলে ই নিতান্তই গৰিহণাযোগ্য আৰু দুৰ্ভাগ্যজনক আৰু সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে বিভিন্ন সময়ত সিন্ডিকেট বাহিনীয়ে বিভিন্ন ঠাইত অসমৰ বিভিন্ন প্ৰান্তত সাংবাদিকসকল আক্ৰমণৰ বলি হ'বলগীয়া হৈছে গতিকে যোৱা 2 দিন আগৰ যি ধুবুৰীৰ যি ঘটনা ধুবুৰী চহৰৰ মাজমজিয়াত এনেকুৱা দুষ্কাৰ্য কৰাৰ যি সাহস সিন্ডিকেট বাহিনীয়ে ক'ৰ পৰা পালে এটো এটা ডাঙৰ প্ৰশ্ন গতিকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক আমি এটাই অনুৰোধ জনাম যিসকল দুৰ্বৃত্ত এই নাৰকীয় আক্ৰমণৰ লগত জড়িত আছিলে তেওঁলোকক ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কিয়নো সাংবাদিকসকল হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তেওঁলোকক নিৰাপত্তা দিয়াৰ দায়িত্ব আৰক্ষী অধীক্ষক ধুবুৰী জিলা আৰক্ষী অধীক্ষকে দিবই লাগিব তেওঁলোকক নিৰাপত্তা দিবই লাগিব সাংবাদিকসকলক গতিকে এই কাণ্ডৰ লগত যিসকল জড়িত আছিলে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে ইয়াৰ অন্যথা আমি সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে দল সংগঠনৰ সহযোগত এক বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম কিয়নো ধুবুৰী জিলা আজিৰ তাৰিখত ২ তাৰিখে সন্ধিয়া ধুবুৰী জিলাৰ সাংবাদিক সেলিম শেখ আৰু সাহিলক ধুবুৰী জিলাৰ বিভিন্ন অবৈধ ব্যৱসায়ৰ লগত জড়িত কিছুমান ব্যক্তিয়ে যি ধৰণে বৰ্বৰ আক্ৰমণ কৰিছে এই আক্ৰমণক আমি অবিভক্ত গোৱালপাৰা জিলা ধুবুৰী জিলা সমিতিয়ে আক্ৰাসু ধুবুৰী জিলা সমিতিয়ে ধিক্কাৰ আৰু নিন্দা জনাইছোঁ আৰু তাৰ লগতে এই প্ৰতিবাদত আজি ধুবুৰী জিলাৰ গৌৰীপুৰৰ পাব্লিক লাইব্ৰেৰী যি সদৌ অসম সাংবাদিক মঞ্চৰ উদ্যোগত
আৰু বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত মৌন প্ৰতিবাদত উপস্থিত হৈ ধুবুৰী জিলাৰ পুলিচ আৰু ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকক আমি অনুৰোধ জনাব খুজিছোঁ যে আজি দুদিন উকলি যোৱাৰ পিছতো কিন্তু যিকেইজনৰ নাম ইতিমধ্যে দিয়া হৈছে এই এজনক কিন্তু আজি গ্ৰেপ্তাৰ কৰিব পৰা নাই। ইয়াক অতিকৈ দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি ধুবুৰী জিলা আক্ৰাসুৱে আমাৰ আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ ওচৰত আমাৰ বিশ্বাস আৰু আস্থা আছে, কিন্তু আচলতে দুদিন যে গ্ৰেপ্তাৰ কৰিব পৰা নাই ইয়াও কিন্তু অতিকৈ এটা দুৰ্ভাগ্যজনক বিষয়। গতিকে আমাৰ অবিভক্ত গোৱালপাৰা আক্ৰাসুৱে আমি দাবী জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত যিসকল মানে অবৈধ ব্যৱসায়ীকে যি ধৰণে সাংবাদিকৰ ওপৰত যি মানে বৰ্বৰ আক্ৰমণ কৰিলে তেওঁলোকক মানে গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ কিন্তু আমি অবিভক্ত গোৱালপাৰা জিলা আক্ৰাসুৱে দাবী জনাইছোঁ। অন্যথায় সদৌ অসম সাংবাদিক মঞ্চই অনাগত দিনত যি ধৰণৰ যিকোনো কাৰ্যসূচী যদি লয় সেই কাৰ্যসূচী ধুবুৰী জিলা আক্ৰাসু অবিভক্ত গোৱালপাৰাৰ আমাৰ পূৰ্ণ সমৰ্থন থাকিব। আৰু আজিৰ দিনত বিশেষকৈ আজিৰ দিনত অসমৰ যি স্মাৰ্ট পুলিচ আজি স্মাৰ্ট পুলিচ থকা স্বত্তেও আজি কেনেধৰণে এই অবৈধ ব্যৱসায়ীসকলে যি সাংবাদিকসকলক যি ধৰণে আক্ৰমণ কৰিছে এয়া অতিকৈ নিন্দনীয় আৰু গৰিহণাযোগ্য। গতিকে পুলিচৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি কিন্তু অনুৰোধ জনাইছোঁ। আজি যি ধৰণে তালিবানী কায়দাৰে ধুবুৰী জিলাত সাংবাদিকৰ ওপৰত আক্ৰমণ হৈছে এয়া অতিকৈ ধুবুৰী জিলাবাসীৰ কাৰণে কিন্তু গৰিহণাযোগ্য। আৰু আজি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে, কালি বিভিন্ন মানুহৰ ওপৰত আক্ৰমণ কৰিব। গতিকে কিয় এই অবৈধ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক আজি ধুবুৰী জিলা প্ৰশাসনে কিন্তু নাকি লগাব পৰা নাই এয়া অতিকৈ কিন্তু এটা দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে। সাংবাদিকক যে আক্ৰমণ কৰা কি দুৰ্ভাগ্যজনক এইটো মানে কথা। আজি যি সাংবাদিকক আক্ৰমণ কৰিছে যোৱা 28 তাৰিখে সেই ক্ষেত্ৰত এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰ দাখিল ক্ষেত্ৰত আজি কিন্তু দুদিন উকলি গ'ল। গতিকে আমি তীব্ৰ ভাষাতে গৰিহণা দিছোঁ আৰু আমি এছ পি মহোদয়ক অনুৰোধ জনাইছোঁ যিজন চিণ্ডিকেটৰ লগত জড়িত কালপিত তাক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আচলতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ এইটো কাৰণে কৰিব লাগে যে এনেকুৱা শাস্তি প্ৰদান কৰিব লাগে যে সাংবাদিক বুলি নহয়, অকল সাংবাদিক বুলি নহয়, যে আগন্তুক দিনক যে সাধাৰণ যুৱক সাধাৰণ ৰাইজক বা বিভিন্ন দল সংগঠনক যে আঙুলিয়াই দিব নোৱাৰে তেনেকুৱা শাস্তি প্ৰদান কৰিব লাগে। আৰু এটা কথা স্পষ্ট আমি কৈছোঁ, আজি সাংবাদিকক আক্ৰমণ কৰাৰ যি ঘটনা তীব্ৰ আমি গৰিহণা দিছোঁ আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমি এছ পি মহোদয়ক অনুৰোধ জনাইছোঁ।